সরকারে আমার এখানে আইন প্রণয়ন করেছেন একমাত্র আদেশ কমিশন প্রস্তুত করে ভারতে অনির্দিষ্ট করা হচ্ছে অনির্দিষ্ট করে অধিকার সংগ্রাম হিসাপে লৈ টিএমপিকে আগবঢ়াই নিয়াৰ চেষ্টা আমি কৰিছো সেয়া অংশ হিচাপে আজি জোনাই জিলা টিএমপিকে এমএমকে মীমাংসা জোৰ সমদলৰ জৰিয়তে আমাৰ ইয়াত থকা যি অসামাজিক কাম কাজ আছে ড্ৰাগছ ভাং যিসকল ফেটলাৰ আছে বা যিসকলে এইবোৰ কাম কাজবোৰক বন্ধ কৰাৰ দাবীত আমি এই জোৰ সমদল আমি আজি জোনাইত অনুষ্ঠিত কৰিছো এই সংগ্ৰাম আমাৰ অব্যাহত থাকিব অনাগত দিনত এই সংগ্ৰামক আমি আগুৱাই নিব লাগিব এটা শিক্ষা ব্যৱস্থা আমি গঢ়িব লাগিব আমাৰ অঞ্চলৰ প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে অনাগত দিনত বিশ্বৰ দৰবাৰত আমি শিক্ষাৰ দিশত অৰ্থনৈতিক দিশত সকলো দিশত আমাৰ ল'ৰা ছোৱালীবোৰক আমি আগবঢ়াই নিব লাগিব ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ অঞ্চলৰ পৰা যি অবৈধ বেদখলকাৰী আছে সেইবোৰক আমি উচ্ছেদ কৰাৰ আমি টিএমপিকে দাবী আছে এই দাবীত সন্মান জনাই আজি অসম চৰকাৰে উচ্ছেদ অভিযানৰ ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ কাৰণে আমি অসম চৰকাৰক ধন্যবাদ জনাইছো আৰু আমাৰ প্ৰত্যেকটো যি ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়া আছে সেই অঞ্চলবোৰৰ পৰা অবৈধ বেদখলকাৰী বাংলাদেশীক আমি ইয়াৰ পৰা উচ্ছেদ কৰাৰ কাৰণে আমি আজি এই জোৰ সমদলৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আহ্বান জনাইছো আৰু যি উচ্ছেদ অভিযান আজি অসম চৰকাৰৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে কৰিছে তাক আমি টিএমপিকে এমএমকে বিভাগৰ তৰফৰ পৰা আদৰণি জনাইছো তেখেতসকলক আমি জিলা প্ৰশাসনক আমি আহ্বান জনাইছো জিলা প্ৰশাসনক আমি মেমৰেণ্ডাম দাখিল কৰিছো যে এখেতসকলৰ ভোটাৰ তালিকাৰ পৰা এখেতসকলৰ নাম কৰ্তন কৰিব লাগিব যিহেতু এখেতসকলে নতুনকৈ ইয়াতে জোনাই বজাৰ কেমি জিপিত এখেতসকলে ভোটাৰ তালিকাৰ নাম অন্তৰ্ভুক্ত কৰিছে বুলি আমি জানিব পাৰিছো এখেতসকলক আমি সমদলৰ জৰিয়তে জিলা প্ৰশাসনক আমি অনুৰোধ জনাইছো আহ্বান জনাইছো অতি শীঘ্ৰে এখেতসকলৰ যিবোৰৰ নাম কেমি পঞ্চায়ত আৰু জোনাই পঞ্চায়তৰ অন্তৰ্ভুক্ত কৰিছে এখেতসকলৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব নহ'লে অনাগত দিনত ইয়াতকৈ আৰু বেছি জংগী আন্দোলনৰ আদি ব্যৱস্থা গ্ৰহণ কৰি তাৰ কাৰণে কিন্তু জগৰীয়া জিলা প্ৰশাসন অসম চৰকাৰ হ'ব তাৰ কাৰণে মই অসম চৰকাৰ জিলা প্ৰশাসনক আহ্বান জনাইছো যে কৰ্মচাৰীৰ যিসকল মানুহ উচ্ছেদ কৰাৰ পাছত জোনাই বজাৰ আৰু কেমি জিপিত ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈ আছে তেখেতসকলক অতি শীঘ্ৰে কৰ্তনৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।